নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি শতাংশ অৰ্থাৎ পাৰ্চেন্টেজৰ 2 নম্বৰটো ভিডিও লৈ আহিছো বহুত ইম্পৰ্টেন্ট আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিম আৰু আমি পাৰ্চেন্টেজৰ আৰু এটা ভিডিও দিম আৰু এই খিটা যদি ভিডিও আপোনালোকে চাই পাৰ্চেন্টেজৰ যি কোৱেশ্চন আহে আপোনালোকে নিশ্চয় পাৰিব ঠিক আছে আৰু এটা প্ৰেক্টিস কৰিব প্ৰেক্টিসটো মূল হয় এটা আমাৰ প্ৰথম কোৱেশ্চনটো আছে যে আজি আমি ডাইৰেক্ট কোৱেশ্চনলৈ আগবাঢ়িছো ইফ মই এনেকুৱা এটা কোৱেশ্চন কালি কৰি দিছিলো আৰু আপোনালোকে নিশ্চয় যদি কৰিছে এতিয়া পাৰিব বাৰু কোৱেশ্চন নম্বৰ 2 টো আপোনালোকে নিজে কৰিব মই প্ৰথমটো কৰি দিছো if 49% of x is equal to y okay লিখি লৈছো 49% of x is equal to y বহুত টেকনিকত কৰিব এক্সট্ৰা কা বেছি লং কৰিব প্ৰয়োজন নাই then y% of 50 is equal to what okay y% of 50 suppose y percentage of 50 আছে অৰ্থাৎ মানে হৈছে আমাৰ কি ৰ পূৰণ অৰ্থাৎ percentage of 50 ইয়াত লগাই দিওক okay এইফালে percentage of 50 লগা মানে সমান চিনৰ এইটো সাইডেও লগাই দিওক percentage of 50 ঠিক আছে এটো ইনটু আহি গল এতিয়া ইয়াৰ y% of 50 উলিয়াবলৈ কৈছে অৰ্থাৎ আমাৰ ইয়াৰ মানটো উলিয়াবলৈ কৈছে অৰ্থাৎ এইটো সাইড যদি ক্যালকুলেট কৰি দিও আমাৰ y% of 50 মানটো ওলাই যাব ঠিক আছে এটা পার্সেন্টেজ মানে আমি কি লিখিব পাৰো 1/100 লিখি দিব ইনটু 50 ইনটু 49 আর পার্সেন্টেজ তো থাকক কারণ এটা পার্সেন্টেজ আমাক লাগিব ঠিক আছে of x এটা চাব 5 0 0 টা গল আৰু যদি 5 ৰে 10 কাটো 5 2 10 আৰু 2 এ যদি আমি 49 কাটো কিমান হ'ব 24.5 কাৰণ 24 লগত যদি 2 পইণ্ট কৰো 48 হয় আৰু 1 থাকিলে 0.5 ঠিক আছে অৰ্থাৎ কি হ'ল 24.5 লগতে পার্সেন্টেজ of x আপোনালোকৰ অপচনত থাকিব এনেকুৱাকে অৰ্থাৎ 24.5% of x 20% of x তেনেকে থাকিব গতিকে আমাৰ যদি আপোনালোকে এই অপচনটো দেখে তাহলে টিক কৰি দিব এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিব লাগে আৰু যদি ইয়াতকে আকৌ বেলেগ মানে গুটেখিনি যদি ভাঙি বেলি কৰে বা আকৌ y মান উলিয়া আকৌ তাত পাতি দিয়ে তেতিয়া যথেষ্ট টাইম লাগিব হেতু কাৰণে কি কৰিব এই মেথডত কৰিব আৰু এই আপোনালোকৰ 2 নম্বৰ কোৱেশ্চন সেম টাইপৰ কোৱেশ্চন দিছো সংখ্যা কেইটা বদলাই দিছো গতিকে আপোনালোকে এটো কৰিব পাৰিব নিশ্চয় হেতু আপোনালোকে নিজে কৰিব ঠিক আছে এটা মই তাৰ 2 নম্বৰ 3 নম্বৰ কোৱেশ্চনটো লৈ আহিছো ইয়াত আছে যদি y এর x% is equal to 150 y এর x% y ৰ বুলি কৈছে অৰ্থাৎ আমি পূৰণ দি দিম is equal to কিমান 150 z ৰ y% is equal to 300 z ৰ y% is equal to 300 তেতিয়া হলে x আৰু z ৰ অনুপাতটো কিমান হ'ব হেতু দিছে ইয়াত চাব x আৰু z ৰ অনুপাত x ওপৰত আছে z তলত আছে ঠিক আছে আৰু y আমাৰ মিলি আছে ঠিক আছে তেনে ক্ষেত্ৰত কি কৰিব তেনে ক্ষেত্ৰত ইয়া কি কৰিব ডিভাইড কৰি দিও অৰ্থাৎ প্ৰথম টাৰ্মটো দ্বিতীয় টাৰ্মটোৱে ডিভাইড কৰি দিও যদি আমি ডিভাইড কৰি দিও তেতিয়া কি হ'ব পার্সেন্ট ক্যান্সেল গুছি যাব কাৰণ তলত পার্সেন্ট আছে আৰু ওপৰত পার্সেন্ট আছে y এফালে তলত আছে আৰু y এটা ওপৰত আছে ক্যান্সেল গুছি যাব 0 0 গল আৰু 15 এগুণ 15 আৰু 15 যদি 30 কাটো কিমান হ'ব দুবাৰ যাব গতে ওপৰত কি থাকিলে ওপৰত থাকিলে x তলত কি থাকিলে তলত থাকিলে z আৰু সমান এটো সাইডে কি থাকিলে ওপৰত থাকিলে 1 আৰু এটো থাকিলে কি তলত থাকিলে 2 অৰ্থাৎ x আৰু z ৰ ৰেশিওটো কিমান হ'ল 1:2 গতিকে এনেকুৱা ধৰণৰ টিক্স লগাই পেলাই আপোনালোকে কৰিব যদি এনেদৰে মিল থকা ৰাখে y x z y উলিয়াব লিছে x z গতিকে x আৰু z উলিয়াব লিছে অৰ্থাৎ এই y কেনসেল যাবলৈ কি কৰিব লাগিব আমি এই ওপৰটোক মানে প্ৰথমটোক আমাৰ এই দ্বিতীয়তে ডিভাইড কৰি দিও ঠিক আছে এনেদৰে যদি কৰে আপোনালোকৰ মানে কম সময়তে আমাৰ মেথছটো ওলাই যাব তাৰ পিছৰ কোৱেশ্চন লৈ আহিছো ইয়াত আছে এটো হল এটা সংখ্যা এটা বহুত টিক্সত কৰিব মানে দীঘল নহয় এইবিলাক আৰু আপোনালোকে বেছি মানে হাই ৰেংকৰ মানে কোৱেশ্চনো চাব দৰকাৰ নাই যিখিনি আমাৰ ধৰক এক্সামত ওৰিয়েন্টেড হয় এক্সামত যোৱাবাৰ যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে এইবাৰ তেনেকুৱাই আহিব আমি এনেকুৱা ধৰণৰ কোৱেশ্চনে আহিব বুলি আমি এক্সপেক্ট কৰিছো গতিকে ইয়াতকৈ অলপ হাই লেভেলৰ কোৱেশ্চন লৈ আহিম তথাপিও প্ৰথমতে আমি বেছিখিনি চাই লওঁ এটা সংখ্যা 20% বৃদ্ধি কৰিলে সংখ্যাটো হয় গৈ 84 এতিয়া ইয়াত xy ধৰাৰ কোনো প্ৰয়োজন নাই এটা সংখ্যা 20% বৃদ্ধি কৰা হ'ল সংখ্যাটো হয় গৈ কিমান 84 অৰ্থাৎ বৃদ্ধি কৰাৰ পাছত সংখ্যাটো 84 হয়গে এতিয়া এই বৃদ্ধি কৰা যে যিটো সংখ্যাক লগত কিবা 20% টো যোগ কৰিলে সেই সংখ্যাটো অৰ্থাৎ মূল সংখ্যাটো কি হেতু খুলিছে এটা কি কৰিব চাব পার্সেন্টেজটো আমাৰ কিমান আছে 20% এটা 20% মন কালি আপোনালোকে যদি ভিডিওটো চাইছা গম পাব 20% আমি যদি আমি ভগ্নাংশ হিচাপে লিখো কিমান হ'ব 1/5 ওকে 20% 1/5 তাৰছত 10% কিমান আছিল 10% আছে 1/10 25% আছে 1/4
এইবিলাক মানে আমাৰ 50% হৈছে 1/2 75% মানে হৈছে 3/4 এইখিনি যদি আপোনালোকে মনত ৰাখি থয় তেতিয়া মানে কি হয় আমাৰ মেথছটো কৰিবলৈ বেছি সহজ হয় বা আমাৰ জলদি ওলাব মানে ঠিক আছে আৰু সেইখিনি আপোনালোকে মনত ৰখাই থব এটা 20% বৃদ্ধি কৰিলে সংখ্যাটো 84 হৈ গৈ এটা চাব প্ৰথমতে 20% তো আমাৰ কি হয় একেবাৰে সৰু কৰি লওক কি হয় 1/5 কেনেকৈ হল মই কৈ দিছো চাব আৰু 20% মানে হৈছে কিমান 1/100 ঠিক আছে এটা 0 0 কাটক ঠিক আছে আৰু 2 এ এই 10 কাটিলে 5 বা গল অৰ্থাৎ ওপৰত থাকিলে 1 তলত কিমান থাকিলে 5 থাকিলে অৰ্থাৎ 1/5 অৰ্থাৎ 20% মানে হৈছে 1/5 ঠিক আছে এৰে চাব 20% = 1/5 এটা আমি এই যেটো সংখ্যাটো আমি ফ্ৰেকশন অৰ্থাৎ ভগ্নাংশ লিখিলো ইয়াৰ যেটো 5 আছে এটোৱে বুজাব অৰিজিনাল সংখ্যাটো অৰ্থাৎ মূল সংখ্যাটো ঠিক আছে আৰু 1 টোৱে বুজাব কিমান ইনক্ৰিজ হৈছে অৰ্থাৎ কিমান বৃদ্ধি হৈছে অৰ্থাৎ আমাৰ পাৰ্সেন্টেজত বৃদ্ধি হৈছিল কিন্তু আমাৰ অৰিজিনাল নাম্বাৰত কিমান বৃদ্ধি হৈছে হেতু আমি উলিয়াই ল'ব লাগিব অৰ্থাৎ 5 টোৱে বুজাব অৰিজিনাল নাম্বাৰটো আৰু 1 টোৱে বুজাব কিমান ইনক্ৰিজ হৈছে গতিকে আমাৰ যদি অৰিজিনাল নাম্বাৰৰ লগত ইনক্ৰিজৰ নাম্বাৰটো যোগ কৰা হয় তেতিয়া কি হয় টোটাল সংখ্যাটো বাঢ়ি মেলি কিমান হলগে হেতু পাম অৰ্থাৎ 5 টো হৈছে অৰিজিনাল নাম্বাৰ প্লাস 1 টো হৈছে যিমান বাঢ়িলে গতিকে বহাৰ সংখ্যাটো আৰু মূল সংখ্যাটো যদি যোগ কৰি দিও যেটো সংখ্যা পাম হেতু কি হ'ব বাঢ়ি মেলি যেটো সংখ্যা হলগৈ হেতু হ'ব কিন্তু আমাৰ 20% বৃদ্ধি হৈ পেলাই বাঢ়ি মেলি কি হয় 84 হৈছে গৈ অৰ্থাৎ 6 ইউনিটে বুজাইছে 84 ওকে অৰ্থাৎ মূল সংখ্যাটো 5 আছিল বাঢ়িলে 1 অৰ্থাৎ মূল সংখ্যাৰ লগত যদি আমাৰ বহা সংখ্যাটো যোগ কৰি দিয়ে 6 হ'ব আৰু হঠাৎ আমাৰ এই মতেহে 6 হৈছে কিন্তু আমাক কোৱেশ্চন কৈছে যে বাঢ়ি মেলি সংখ্যাটো কিমান হৈছেগে 84 হৈছিলগে অৰ্থাৎ এই 6 পইণ্টে বুজাব 84 তেতিয়াহলে 1 পইণ্টে কিমান বুজাব 1 পইণ্টে বুজাব কিমান 6 এৰে ডিভাইড কৰি দিব কিমান হ'ব 6 4 84 অৰ্থাৎ 14 1 ইউনিটে বুজালে কিমান 14 এটা চাব অৰিজিনাল সংখ্যাটো কিমান আছিল 5 আছিল আৰু 1 ইউনিটে কিমান বুজালে 14 বুজালে গতিকে 1 ইউনিটে যদি 14 বুজায় অৰিজিনাল যেটো 5 ইউনিট হেতুৱে কিমান বুজাব 5 ৰ লগত 14 টো পূৰণ কৰিও 5 ৰ কিমান 70 অৰ্থাৎ 5 ৰ গুণ 70 অৰ্থাৎ অৰিজিনাল অৰ্থাৎ যেটো সংখ্যাক 20% বৃদ্ধি কৰা হৈছিল সেই সংখ্যাটো হৈছে 70 অৰ্থাৎ 70 20% বৃদ্ধি কৰিলে আৰু বৃদ্ধি কৰি মেলি মূল মানে মেইন বাঢ়ি মেলি যেটো সংখ্যা হয়গে হেতু হৈ গৈ 84 ঠিক আছে নিশ্চয় বুজি পাইছে আৰু যদি বুজি পাইছে আপোনালোকে কমেন্ট বক্সত জনাব আৰু লগতে এই কোৱেশ্চনটো কৰি পেলাই আপোনালোকে এনসাৰ কমেন্ট কৰি জনাব যে এই সেম কোৱেশ্চন দিছো ইয়াত সংখ্যা কিটা বেলেগ বেলেগ কৰি দিছো ঠিক আছে ইয়াত চাব ইয়াত যেনে মই 21 টো যোগ কৰাৰ কথা কৈছো আৰু 125 মানে সেই সংখ্যাটো বাঢ়ি গৈ পেলা 125 হয় ঠিক আছে মই বাৰু এই গিটা সেম কোৱেশ্চন দিছো মই ইয়াৰ যিকোনো এটা কৰিছো মই এই কোৱেশ্চনটোকে কৰি দিছো বাৰু এটো আপোনালোকে কৰিব এটো কৰি পেলাই কমেন্ট বক্সত জনাব এটা সংখ্যাৰ লগত 21 যোগ কৰিলে সংখ্যাটো নিজে 125 হৈ গৈ এটা চাব যেটো পাৰ্সেন্ট আছে মই হেতু কথা কৈছো এটা সেই সংখ্যাটো যা মূল সংখ্যাটো কি আছিল হেতু সুধিছে এটা চাব 125% মানে কিমান 5/4 কেনেকৈ হ'ব চাব 125 ইনটু পাৰ্সেন্টেজ টো 1/100 লিখি দিব এটা আমি কাটাগোটা কৰো 25 এৰে যদি আমি কাটো 25 এ ইয়াক কিমান পোৱা যাব 5 25 100 আৰু 25 এ যদি আমি 100 কাটো 4 25 100 অৰ্থাৎ ওপৰত থাকিলে 5 তলত থাকিলে 4 ঠিক আছে মই কৈ আছো যে অৰিজিনাল নাম্বাৰটো কোনটো 4 টো আৰু বাঢ়ি মেলি যেটো সংখ্যা হয়গে এটো 120% নিজে সংখ্যাটো বাঢ়িছে বুলি কৈছে ইয়াৰ কিন্তু এটো যোগ কৰিব নালাগে কি কাৰণে কাৰণ নিজে সংখ্যাটো মানে যোগ কৰিলে সংখ্যাটো নিজে 125 হৈছে গৈ বুলি কৈছে ঠিক আছে এটা চাব ওপৰত আমি কিমান পালো 5 পালো আৰু তলত পালো 4 অৰ্থাৎ মূল সংখ্যাটোতকৈ আমাৰ কিমান বহা আছে 1 বহা আছে অৰ্থাৎ এটো মূল সংখ্যা আৰু বাঢ়ি মেলি যেটো হলগৈ হেতু হৈছে 5 ঠিক আছে অৰ্থাৎ এই মূল সংখ্যাতকৈ যেটো বাঢ়ি মেলি সংখ্যাটো হলগৈ হেতু কিমান বেছি 1 বেছি অৰ্থাৎ এই 1 ইউনিটে কি বুজাইছে 1 ইউনিটে বুজাইছে 21 কাৰণ 21 যোগ কৰা হৈছে ওকে এটা মূল সংখ্যা কিমান আছিল 4 আছিল গতিকে 4 ইউনিটত কিমান হ'ব 4 * 21 অৰ্থাৎ কিমান হ'ব 84 ঠিক আছে অৰ্থাৎ 21 যদি যোগ কৰা হয় তেতিয়া হলে কি হয় এই যেটো আগৰ সংখ্যা সেই আগৰ সংখ্যাটো কিমান আছিল 21 যোগ কৰিলে 125% বাঢ়ি পেলাই সংখ্যাটো হলগৈ কিন্তু মূল সংখ্যাটো আছিল 84 ইয়াত কিন্তু চাব ইয়াত আমাৰ যেটো ইয়াত 54 এৰ যে কৈছো এটো টোটাল মূল মানে যেটো বাঢ়ি মেলি যেটো সংখ্যা বুজালে হেতু হৈছে ইয়াৰ আগৰ যেটো আছিল 20% বৃদ্ধি কৰিছিল অৰ্থাৎ 20% বৃদ্ধি কৰিছিল মানে 1/5 আছিল ওকে এটা
5ত মানে 1 বৃদ্ধি হৈছে অৰ্থাৎ ওপৰত ইনক্ৰিজটো বুজাইছে অৰ্থাৎ এটো যদি আমি টোটাল বলে সংখ্যাটো মূল সংখ্যাটোৰ লগত যদি আমি অৰ্থাৎ 5ৰ লগত 1 টো যোগ কৰি দিওঁ অৰ্থাৎ 6/5 হ'ব হেইটোৱে বুজাব বাহি মেলি যেটো হৈছেগে ঠিক আছে কিন্তু ইয়াত ডাইৰেক্ট 125% হৈছেগে বুলি দি দিছে অৰ্থাৎ 25% টো বাহি গৈছে অৰ্থাৎ বহা সংখ্যাটো আৰু আগৰ সংখ্যাটো যোগ কৰি পেলাই দি দিছে কিন্তু ইয়াত কেৱল দিছে 20% যেটো বৃদ্ধি হৈছে সেই বৃদ্ধি হোৱা সংখ্যাটোৱে দিছে ঠিক আছে এটা ইয়াৰ পাছৰ এই যেটো কোৱেশ্চন এই কোৱেশ্চনটো আপোনালোকে কৰিব কৰি পেলাই কমেন্ট বক্সত জনাব কি উত্তৰ পালে ইয়াৰ পাছৰ কোৱেশ্চনটো আহিছে ইয়াৰ কৈছে যে এৰ উপাৰ্জন বিতকৈ 25% বেছি অৰ্থাৎ এয়া লিখি লব এ আৰু বি এৰ উপাৰ্জন বিতকৈ কি হয় 25% বেছি অৰ্থাৎ ইয়াৰ বেছি হয় তেন্তে বিৰ উপাৰ্জন এতকৈ কিমান শতাংশ কম ঠিক আছে প্ৰথমতে চাব ইয়াত পাৰ্চেন্টেজ কিমান দিয়া আছে 25 দিয়া আছে ঠিক আছে 25 টো লিখিলা 25% চাব 25% আমি কেনেদৰে লিখিব পাৰো 1/4 ঠিক আছে 1/4 লিখিব পাৰো 25% কাৰণ 25% মানে 25/100 কৰিব আৰু 25 ৰে 100 4 বাৰ যাব ওপৰ 1 থাকিব ঠিক আছে এতিয়া এটোৱে কি বুজাব এটোৱে বুজাব অৰিজিনেলটো ওকে আৰু এটোৱে বুজাব কিটো ইনক্ৰিজটো অৰ্থাৎ যিমান বাঢ়িছে ঠিক আছে কিমান বাঢ়িছে হেতু বুজাব এটা বিটকৈ এৰ উপাৰ্জন বেছি এটা চাবা বিৰ উপাৰ্জন যদি আমাৰ 4 হয় এৰ উপাৰ্জন মানে বিটকৈ 1 বেছি হয় অৰ্থাৎ বিৰ উপাৰ্জন যদি 4 হয় এৰ উপাৰ্জন হয় 5 অৰ্থাৎ বিটকৈ 1 এই যেটো বাঢ়িলে যে সেই সাইডকৈ হেতু যোগ কৰি দিব ঠিক আছে এটা হৰিছে বিৰ উপাৰ্জন 8 কৈ কিমান শতাংশ কম এটা চাব 8 কৈ বিৰ কিমান কম 1 কম কিহত কম 5ত কম অৰ্থাৎ এৰ যদি 5 হয় তেলা বিৰ কিমান হয় 4 হয় অৰ্থাৎ 5ত 1 কম হয় ওকে বিৰ উপাৰ্জন 8 কৈ কিমান কম 8 কৈ বিৰ উপাৰ্জন 1 কম মানে 5ত 1 কম এৰ যদি 5 হয় তেতিয়াহলে বিৰ তাতকৈ 1 কম অৰ্থাৎ 5ত যদি 1 হয় তেতিয়াহলে পাৰ্চেন্টেজত উলিয়াবলৈ কৈছে গতিকে 100%ত কিমান হয় ঠিক আছে গতিকে কিমান হ'ব 5 এ যদি আমি 100 কাটো 20 হ'ব আৰু 20 * 1 কৰিলে কিমান হ'ব 20 আৰু ইফালে পাৰ্চেন্টেজটো লগাই দিব ঠিক আছে অৰ্থাৎ বিৰ উপাৰ্জন 8 কৈ 20% কম ঠিক আছে আৰু আপোনালোকে ইয়াত কথা এটা কৈ থৈ যাও চাব যদি ভগ্নাংশক যদি আমি শতাংশ লব লগিয়া হয় 1 ঠিক আছে এটো মই বেলেগ এটাকে দেখো যাম 2/5 জেনিবা ইয়াক যদি আমি শতাংশলে লব লগিয়া হয় নিব লগিয়া হয় তেলে 100% পূৰণ কৰিব ঠিক আছে আৰু যদি আমাৰ গোটা সংখ্যা এটা পাৰ্চেন্টেজত নিবলে হয় বা মানে ইয়াক ভাঙিব লগিয়া হয় বা 3% যদি ভাঙিব লগিয়া হয় বা 5% যদি আমি ভাঙিব লগিয়া হয় তেতিয়ালে কি কৰিম 5 * a টো 1/100 লিখিম ঠিক আছে অৰ্থাৎ পাৰ্চেন্টেজৰ পৰা আমি ইয়ালে নিছো সংখ্যালে নিছো গোটা সংখ্যা আৰু ইয়াক আমাৰ ভগ্নাংশৰ লগত আমাৰ কি হয় যদি 100% পূৰণ কৰি দিও তে কি হ'ব 5 20 100 অৰ্থাৎ 2 20 40% হ'ব ঠিক আছে অৰ্থাৎ 5ত 2 হলে পাৰ্চেন্টেজত তাৰ মানটো কিমান হ'ব ঠিক আছে এটো ভগ্নাংশৰ কথাটো পটকে কৈ দিলো বাৰু বাকি মেইন কথাটো হৈছে আমাৰ এই কোৱেশ্চনটোৰ কি হল যে বিৰ উপাৰ্জন 8 কৈ কিমান পাৰ্চেন্ট কম হল 8 কৈ 20% কম হল নিশ্চয় বুজি পাইছে ঠিক আছে বাৰু আমি তাৰ পাছৰ কোৱেশ্চনটো চাও আপোনালোকে এখিনি প্ৰেক্টিস কৰিব ইয়াত চাব যদি p q কৈ 50% বেছি হয় চাব p আৰু q p q কৈ 50% অৰ্থাৎ p বেছি প্লাস দিলু 50% বেছি 50% মানে কিমান আছিল 50% মানে আছে 1/2 ওকে 50/100 অৰ্থাৎ 50 * 1/100 গতিকে 1/2 হ'ব অৰ্থাৎ এটো হৈছে অৰিজিনাল নাম্বাৰ ওকে আৰু এটো হৈছে যেটো বৃদ্ধি হল অৰ্থাৎ q কৈ 50% বেছি হল অৰ্থাৎ q যদি আমাৰ 2 হয় 1 টো এটো কি হয় এটো ওপৰ থকাটো ইনক্ৰিজ নাম্বাৰ হয় অৰ্থাৎ 2 + 1 এ q টো যদি 2 হয় আৰু যদি 1 বৃদ্ধি হয় তাহলে 2 + 1 যেটো 3 হ'ব হেতু হ'ব p ৰ মান ওকে অৰ্থাৎ q কৈ p কিমান ইউনিট বেছি 1 ইউনিট বেছি অৰ্থাৎ p কৈ q 1 ইউনিট কম এটা q ৰ মান p কৈ কিমান শতাংশ কম p কৈ কিমান কম এটা ইয়াত চাব p কৈ ইয়াৰ মান কিমান কম 1 কম 1 ইউনিট কম অৰ্থাৎ 3 ইউনিটত কিমান কম 1 কম তেতিয়া হলে শতাংশত কিমান কম হ'ব 100% ৰে পূৰণ কৰি দিলে হৈ গল যদি আমি এটো কথা কৰো কথা ডাইৰেক্ট না যায় 3 এ যদি কৰো কিমান হ'ব 33.33% ঠিক আছে 33.33% যদি আপোনালোকে ইভাগে অপচনত এনেকেও থাকিব পাৰে 33.1/3% বা এনেকেও থাকিব পাৰে 33.33% যদি সমষ্টিত থাকে সমষ্টিৰ মিশ্ৰ ভগ্নাংশ থাকে এনেদৰে থাকিব ঠিক আছে
এটা তাৰ পিছৰ কোৱেশ্যনটো চাব এটা মই কৰি দিছোঁ বাৰু আপোনালোকে বুজাৰ পাছত নিজে নচোৱাকৈ প্ৰেক্টিছ কৰি চাব যদি এৰ উপাৰ্জন বিতকৈ 20% বেছি ঠিক আছে এ উপাৰ্জন বিতকৈ 20% বেছি হয় কিমান 20% বেছি হয় আকৌ চিৰ উপাৰ্জন বিতকৈ 20% কম চিৰ উপাৰ্জন বিতকৈ 20% কম মাইনাছ কৰি দিলোঁ ঠিক আছে তেন্তে চিৰ উপাৰ্জন 8 কৈ কিমান শতাংশ কম হেতু হৈছে অৰ্থাৎ 8 কৈ চি নো কিমান শতাংশ কম হেতু সুধিছে এটা চাব আমি আমাকটো একো সংখ্যা দিয়া নাই গতিকে পাৰ্চেন্টেজত বস্তুটো দিয়া আছে ধৰা হল আমি ধৰি লম তেনে ক্ষেত্ৰত আপোনালোকে ধৰি ল'ব যে বিৰ উপাৰ্জন 100 কাৰণ বিতকৈ ইয়াৰ বেছি বিতকৈ ইয়াৰ কম অৰ্থাৎ দুইটাৰ ক্ষেত্ৰত কমনটো কি বি গতিকে তেনে ক্ষেত্ৰত বিৰ মানটো 100 ধৰি ল'ব এটা বিতকৈ এ 20% বেছি বুলি কৈছে অৰ্থাৎ 120 বেছি মানে কিমান 20% মানে কি পাৰ্চেন্ট মানে হৈছে পাৰ 100 অৰ্থাৎ 100 কিমান 120 বেছি মানে এটোটো বি মানটো 100 হৈছো গতিকে 100 যদি এ 20 বেছি হয় এৰ উপাৰ্জন কিমান হ'ব 120 হ'ব ওকে আৰু চিৰ উপাৰ্জন বিতকৈ কিমান হয় 20% কম হয় মানে যদি বি 100 হয় তেতিয়া হলে ইয়াৰ মানটো কিমান হ'ব 80 হ'ব ঠিক আছে এতিয়া চাব চিৰ উপাৰ্জন 8 কৈ কিমান শতাংশ কম এটা চিৰ উপাৰ্জন 8 কৈ এটা এটো বাদ দিয়ক আমাৰ সি আৰু এ লাগে ঠিক আছে 8 কৈ চিৰ উপাৰ্জন কিমান কম চাব 40 কম অৰ্থাৎ 120 ৰ পৰা যদি আমি 40 মাইনাস কৰো তেতিয়া কিমান 80 পাম বা 120 ৰ পৰা আমাৰ এৰ উপাৰ্জনৰ পৰা চিৰ উপাৰ্জনটো বিকৰিলে কিমান 40 পাম ঠিক আছে অৰ্থাৎ 120ত কাৰণ যাৰ জাতকৈ যোনটো সংখ্যাতকৈ বা যাৰ উপাৰ্জনতকৈ কম ঠিক আছে হেতু তল লিখিব লাগিব ওকে অৰ্থাৎ 8 কৈ সি কম গতিকে মূল সংখ্যাটো কিমান 120 ওকে 120ত কিমান কম 40 কম চিৰ মান চিৰ উপাৰ্জন 120ত 40 কম তেতিয়া হলে পাৰ্চেন্টেজত কিমান কম হ'ব ঠিক আছে যদি এটো কৰে কিমান হ'ব যদি 0 0 গল তাৰ যদি 2 এ কটাকটি কৰো বা 4 এ কৰো 4 3 12 4 10 40 এফালে থাকিলে ওপৰত থাকি তলত 10 10 * 10 তলত থাকিলে 3 আৰু এফালে পাৰ্চেন্ট 100 divided by 3% যদি 100/3 কৰো তেতিয়া কি হ'ব অথনি ইয়াৰ আগৰ এনসাৰটো এতিয়া সমান 33.33% বা এটো 33.1/3% এনেকেও থাকিব পাৰে ঠিক আছে এইটোই হ'ব আপোনালোকৰ এনসাৰ ঠিক আছে যদি বুজি পাইছে লাইকটা কৰি দিব ইয়াৰ পাছত আছে এ চাব কোৱেশ্চন কমলৰ বয়স 20 বছৰ ঠিক আছে যদি বিমলৰ বয়স কমলতকৈ 25% বেছি হয় তেন্তে কমলৰ বয়স বিমলৰ কিমান শতাংশ কম এটা চাব বয়সৰ লগত আমাৰ 20% যে এটো এনে দিছে আমাক এটো ডাটা দৰকাৰ নাই কি কাৰণে আমাক সুধিছে শতাংশ কিমান শতাংশ কম হেতুৱে সুধিছে এটো এনে দিছে ঠিক আছে এনে দিছে মানে আপোনালোক এই কোৱেশ্চনটোৰ মানে 20% কিছু মানে 20 বছৰটো কোনবাতে কিছু মানে তাত সংযোগ কৰি দিব গতে আমি চাব লাগিব কিউ লেভেল দিছে গতে শতাংশৰ লেভেল দিছে গতে 20 বছৰৰ কোনো প্ৰয়োজন নাই কিমান শতাংশ কম বেছি হেতু দিছে যদি বিমলৰ বয়স কমলতকৈ 25% বেছি হয় বিমল কমল কাৰ বেছি ইয়াৰ বেছি কিমান বেছি 25% বেছি 25% মানে কিমান আছিল 1/4 ঠিক আছে এতিয়া অৰ্থাৎ কমলতকৈ বিমলৰ বেছি গতে কমলৰ যদি 4 হয় বিমলৰ কিমান হ'ব 4 + 1 ওপৰটো ইনক্ৰিজ নাম্বাৰ গতিকে 5 ঠিক আছে এটা চাব তেন্তে কমলৰ বয়স বিমলতকৈ কিমান শতাংশ কম গতিকে বিমলতকৈ ইয়াৰ কিমান কম 1 কম অৰ্থাৎ কিহত কম 5ত কম অৰ্থাৎ 5ত যদি 1 কম হয় তেতিয়া হলে 100ত কাৰণ শতাংশত কিমান কম হ'ব 5 20 100 অৰ্থাৎ 20 * 1 20% অৰ্থাৎ কমলৰ বয়স বিমলতকৈ 20% 20% কম হয় ঠিক আছে এনেকুৱা ধৰণৰ আপোনালোকৰ কোৱেশ্চন আহিব ভালদৰে প্ৰেক্টিছ কৰিব আৰু আমি আৰু দুটামান কোৱেশ্চন দি পেলাই আজি ক্লাসটো সামৰণি মাৰিম আজি আমাৰ একেবাৰে শেষৰটো কোৱেশ্চন আজি এইটো ক্লাছৰ আমি পাৰ্চেন্টেজৰ আৰু এটা ক্লাছ লৈ আহিম বহুত ইম্পৰ্টেন্ট কোৱেশ্চন খিনি তাত থাকিব আৰু আজি এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় আজি যিখিনি ডিসকাস কৰিলে আপোনালোকে প্ৰেক্টিছ কৰিব আৰু এইখিনি ভিতৰটো কমন পৰিব ঠিক আছে এটা চাব এইটো লাষ্ট কোৱেশ্চন দুইটা কোৱেশ্চন একেটা টাইপৰে মই এটা কৰি দিম আপোনালোকে এইটো হোমৱৰ্ক হিচাপে কৰিব এজন ছাত্ৰই এটা সংখ্যাৰ লগত 3/5 ৰ ঠাইত 7/4 পূৰণ কৰিলে অৰ্থাৎ কি হ'ল কৰিব লাগিছিল 3/5 পূৰণ সংখ্যাটোৰ লগত কিন্তু সংখ্যাটো দিয়া নাই আমাক সংখ্যাৰ লগত 3/5 পূৰণ কৰিব লাগিছিল কিন্তু তাৰ ঠাইত পূৰণ কৰিলে 7/4 ওকে সংখ্যাটো কিমান শতাংশ পৰিৱৰ্তন হ'ল অৰ্থাৎ অৰিজিনাল সংখ্যাটো যেটো আছিল যেতিয়া 3/4 ঠাইত 7/4 পূৰণ কৰি দিলে যেটো সংখ্যা হ'ল সেই অৰিজিনাল সংখ্যাটোৰ পৰা এই সংখ্যাটোৰ
মানে যেটো ফলাফল পালে এইটো সংখ্যালৈ পোন কৰি তাৰ কিমান পাৰ্চেন্টেজ পৰিৱৰ্তন হ'ল অৰ্থাৎ সলনি হ'ল সংখ্যাটো কিমান খুদিছে এটা চাব তেনে ক্ষেত্ৰত কি কৰিব আমাক তো সংখ্যাটো দিয়া নাই কি কৰিব 3/5 লিখিব অৰ্থাৎ যেটো অৰিজিনাল ঠিক আছে আৰু 754 লিখিব যেটো একচুয়ালি এটো ভুলকৈ পাতিলে আৰু এটো শুদ্ধকৈ পাতিলে ঠিক আছে এটা চাব ইয়াৰ লগত যিকোনো এটা সংখ্যা পাতি দিব আৰু যিকোনো সংখ্যা পাতিলে আমাৰ এনসাৰ যেটো পাৰ্চেন্টেজৰ পৰিৱৰ্তন হেতু সেম ওলাব ঠিক আছে মুঠতে যিকোনো এটা সংখ্যা পাতি দিব যেটো সংখ্যা পাতিব কি কৰিব এই যেটো সংখ্যা পাতিব হেতু এই 5 আৰু 4 এৰ লসাগু হিচাপে ল'ব ঠিক আছে অৰ্থাৎ তলৰ এই ভগ্নাংশটোৰ তলৰ এই যেটো সংখ্যা আৰু ইয়াৰ যেটো হৰ ভগ্নাংশৰ তলৰ যেটো সংখ্যা সেই সংখ্যাটোৰ লসাগু ল'ব ঠিক আছে জিয়ে নেপাতো লসাগু ডাঙৰ সংখ্যা পাতিলো বা 2 3 5 7 যিকোনো সংখ্যা পাতিলো সিহঁতৰ যেটো সংখ্যাটোৰ মাজৰ যেটো শতাংশৰ পৰিৱৰ্তন হেতু সেম ওলাব ঠিক আছে ইয়াত আপোনালোকে 5 আৰু 4 কটাকটি কৰিবৰ সুবিধাৰ কাৰণে মই এটো ইহঁতৰ লসাগুটো ল'বলৈ কৈছো 5 আৰু 4 ৰ এলচিএম কিমান 20 ঠিক আছে এটা যদি আমি কৰো ইয়াটো পূৰণ কৰি দিব ঠিক আছে এটা যদি আমি কৰো 5 এ 20 কাটিলো 5 4 20 3 4 গুণ 12 হ'ল ঠিক আছে আৰু 4 যদি ইয়া কাটো 5 হ'ল 4 5 20 আৰু 7 5 গুণ কিমান হ'ল 35 হ'ল ঠিক আছে কিন্তু আমাৰ অৰিজিনাল কি আছিল অৰিজিনালটো 3/5 এৰে পূৰণ কৰিব লাগিছিল কিন্তু ভুলকৈ 7/4 এৰে পূৰণ কৰিলে তেনে ক্ষেত্ৰত যেটো সংখ্যা 12 হ'ব লাগিছিল সংখ্যাটো পূৰণ কৰি মেলি হ'ল গৈ 35 অৰ্থাৎ অৰিজিনালটো আছিল 12 ওকে কিন্তু হ'ল গৈ 35 এই 12 ৰ পৰা 35 লৈ কিমান বৃদ্ধি হ'ল অৰ্থাৎ কিমান বেছি হ'ল সংখ্যাটো চাব যদি 35 ৰ পৰা যদি আমি 12 টো মাইনাস কৰি কিমান হ'ব 3 2 অৰ্থাৎ 23 ওকে অৰ্থাৎ 12 কৈ 35 যে হ'ল হৈ কিমান বেছি হ'ল 23 বেছি হ'ল অৰ্থাৎ 77/4 টো পূৰণ কৰাৰ কাৰণে ইৰৰ আহিলে 23 বৃদ্ধি হ'ল এটা চাব অৰিজিনাল কিমান আছিল 12 হ'ব লাগিছিল এটা 12 ত কিমান বৃদ্ধি হ'ল 23 বৃদ্ধি হ'ল ঠিক আছে তেতিয়া হলে 100 ত কিমান হ'ব কিমান সলনি হ'ল হেতুৱে উঠিছে 12 ত যদি 23 সলনি হয় 12 পৰা 35 পালে মানে 23 সলনি হৈ গ'ল 12 ত যদি 23 সলনি হয় তেতিয়া হলে 100 ত অৰ্থাৎ 100% ত কিমান সলনি হ'ব এটা যদি এটো কৰে কিমান হ'ব 4 3 12 4 25 100 ঠিক আছে আৰু তলত থাকিলে t এফালে পাৰ্চেন্টেজ থাকিলে যদি এটো পূৰণ কৰে দুই টেং 4 25 100 এটো 4 25 100 ঠিক আছে এটো যদি কৰো কিমান হ'ব 3 25 75 2 25 50 575% ঠিক আছে এটো যদি আপোনালোকে কৰে কিমান হ'ব 191 3 3 3 27 2/3% ঠিক আছে 191 2/3% যদি আপোনালোকে এটো পইণ্টত লিখে 191.66% এটো লিখিব পাৰে ঠিক আছে অৰ্থাৎ যেটো অৰিজিনাল সংখ্যা সেই অৰিজিনাল সংখ্যাটোৰ পৰা যেটো বেলেগ সংখ্যা ওলাবগৈ 7/4 পূৰণ কৰিলত কিমান শতাংশ পৰিৱৰ্তন হ'ব 191.66% পৰিৱৰ্তন হ'ব অৰ্থাৎ বৃদ্ধি হ'ব ইয়াৰ কাৰণ বৃদ্ধি হৈছে ঠিক আছে এই কোৱেশ্চন যেটো লাষ্টৰ এই কোৱেশ্চনটো সেই কোৱেশ্চনটো সেম টাইপৰ কোৱেশ্চন আছে আপোনালোকে এটো কমেন্ট বক্সত জনাব কিমান পাৰ্চেন্ট ইয়াৰ পৰিৱৰ্তন হ'ল ঠিক আছে আৰু যদি কোনোবা নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব